ৰাইজসকল আজিৰ দেওবৰীয়া খাদ্য আজিৰ কিন্তু ৰেচিপিটো কোনো গণে কম নহ'ব দেই। আৰু এইজনী হৈছে ভাবি। বৰ্তমান ভাবিয়ে ডাঙৰ ব্ৰইলাৰ এটা কিনি লৈ আহিলোঁ 2.5 কেজি ওজনৰ। ধুনীয়াকৈ এতিয়া কাটা বাছাখিনি তাই কৰি আছে। আৰু কাটিং স্পেচিয়েল বুলি ক'লেও বেয়া নহ'ব কিন্তু দেই ৰাইজসকল, কাৰণ আমাৰ মাইকী মানুহজনী আৰু আমাৰ ভাবি একেই কাটিঙত মানে নাম্বাৰ 1। আমাক কাটিব নিদিয়েই, নিজে নিজে কৰে গোটেইখিনি। আজি ডাঙৰ ব্ৰইলাৰটো আনাৰ এটাই কাৰণ, আমাৰ পথাৰত আজি ৰোৱনী আহিছে ধান ৰুবৰ কাৰণে। সেইবাবে দুপৰীয়াৰ সাজটো কষ্ট কৰিব যিহেতু, সেইকাৰণে ভালকৈ খুৱাব লাগিব, নহয় জানো ৰাইজসকল? সেইকাৰণে মাংস বুলি কওঁতেতো আৰু ব্ৰইলাৰটোৱেই বেছিকৈ চলে দিয়কচোন। আৰু সেইবাবে ডাঙৰ ব্ৰইলাৰ এটাই লৈ আহিলোঁ। বৰ্তমান এতিয়া কাটা বাছাখিনি কৰি আছে। আৰু গৰমটো ইমান মাৰিছে এই দুদিন নহয় ৰাইজসকল, ৰোৱনীৰ পিঠি কোলা পৰিব যেন পাইছোঁ আজি। বৰ গৰম। তথাপিও এতিয়া নিৰামিষ খুৱাবলৈও বেয়া লাগিছে নহয়। কষ্ট কৰিব যেতিয়া অকণমানটো ভালকৈ খুৱাব লাগিব। সেইবাবে ডাঙৰ ব্ৰইলাৰটোকে লৈ আহিলোঁ। আমাৰ ঘৰৰ মানুহখিনিও খাব পাৰিব, লগতে ৰোৱনীখিনিও একেলগে। মাংস কাটা বাছা হৈ গ'ল সম্পূৰ্ণ। এতিয়া ডাঙৰ কেৰাহীটো পাতি দিলে, আলু পিঁয়াজ গোটেইখিনি বস্তু ৰেডি কৰি দিলে, আৰু লগতে এতিয়া দি দিলে তেল। তেল গৰম হৈ গ'ল যিহেতু এতিয়া দি দিলে কেইটামান পাঁচফোৰণ। তাৰপিছত এতিয়া ঢালি দিব পিঁয়াজখিনি। পিঁয়াজো সৰহকৈ লাগিব, মাংসও বহুত আছে। আজিৰ দুপৰীয়াৰ খাদ্যটো বিশেষ বেয়া নহ'ব দেই, মজা হ'বলৈ গৈ আছে আজিৰ ৰেচিপিটো। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। এতিয়া মাংসখিনি ঢালি দিলে। আৰু মাংসটো অলপ বেছি যিহেতু চৌকাত বনোৱাটো বেছি ভাল হ'ব বুলি ভাবিছোঁ। গৰম, বহুত গৰম, তথাপিতো নাই চৌকাতে বনাওঁ আৰু মাংসকণো খাবলৈ সোৱাদ লগা হ'ব, নহয় জানো? এইটো আমাৰ ঘৰৰ ভিতৰৰে চৌকা হয়। আজি বাহিৰৰ চৌকাটো ব্যৱহাৰ কৰা নাই। আৰু এতিয়া ঢালি দিলে আলুখিনি। দি দিলে অকণমান নিমখ। হ'ব দিয়া, বেছি নিমখ দিব নালাগে, পিছত আকৌ জোখমতে চাই পেলাই দিবা। তাৰপিছত এতিয়া দি দিব হালধি। এতিয়া ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি অলপ সময় ফ্ৰাই হ'বলৈ দিয়া হ'ব। আহা, নাকত লাগিছে আৰু গোন্ধ। ৰাইজসকল, আপোনালোকক অকণমান লোভ লগাই দিওঁ, বেয়া চেয়া নাপাব দেই। কেৰাহী ধৰি লোৱা, নহ'লে কেৰাহী লুটি খাই পৰি যাব। মাংস ফ্ৰাই হৈছেহি। এতিয়া দি দিব অকণমান জলকীয়া গুড়া। বাছ, বেছি দিব নালাগে, নহ'লে জ্বলা বেছি হৈ যাব। আৰু এতিয়া দি দিলে অলপ জিৰা পাউডাৰ। তাৰপিছত এতিয়া আদা নহৰু পিচাখিনি দি দিলে একেলগে। আৰু জ্বলা বুলি কওঁতে মাংসত অকণমান জ্বলা নহ'লেও বেয়া লাগে, কিন্তু আকৌ বেছি হ'লেও বেয়া নহয়। সকলোৱে খাব নোৱাৰিব নহয়, কিছুমানে কম জ্বলা খায়, কিছুমানে বেছিকৈ খায়। সেইবাবে ইয়াত অলপ মানে কমাই জ্বলাটো দিয়া হ'ব। আৰু দৰকাৰ হ'লে কেঁচা জলকীয়া লগত দি দিম, খাব আৰু। সৰু ল'ৰা ছোৱালীও দুজনমান আছে আমাৰ ঘৰতে, তেওঁলোকেও খাব লাগিব দিয়কচোন, আৰু নহয় জানো ৰাইজসকল? ৱাও, এতিয়াহে আচল গোন্ধটো আহিছে, নাকত লাগিছেহি আৰু। দিয়া, গৰমো বহুত পৰিছে, তাতে বনাইছোঁ চৌকাত, অকণমান কষ্ট কৰি বনোৱা। মাংস সিজি গ'ল। এতিয়া অলপমান পানী ঢালি দিব, অকণমান, বেছি নহয়, জোল টাইপ, একেবাৰে জোলো নহয়, গ্ৰেভি হ'ব মাংসটো, থপথপীয়া হ'ব। আৰু লগত দাইল বনাই ৰেডি কৰি থোৱা হৈ আছে, আৰু লগত এইটো মাংসটো গ্ৰেভি হ'ব। বিৰাট মজা লাগিব খাবলৈ। আজি দুপৰীয়া সাজটো গৰমেই হ'ব দিয়ক ৰাইজসকল।
আকৌ কৈছোঁ ৰাইজসকল, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। একেবাৰে শেষত এতিয়া দি দিলে গৰম মছলা, আৰু গৰম মছলা দিলে মানে মাংস হ'ল বুলিয়ে ধৰক, আৰু বেছি সময় নাই, আৰু 2-3 মিনিট। লোভো লাগিছে, এইফালে গৰমো বেছি লাগি আছে। ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ৰোৱনীও আহি এতিয়া ঘৰ পালেহি, ভাতকেইটা খুৱাই লওঁগৈ, আমিও খাই লওঁ। দিয়ক ৰাইজসকল, ধন্যবাদ।